মৰিগাঁও জিলাৰ মায়ঙৰ গড়মাৰীত চোৰৰ চাফা অভিযান হয়। মৰিগাঁও জিলাৰ মায়ং ৰাজচক্ৰৰ অন্তৰ্গত গড়মাৰীত এছ গেৰেজত চোৰৰ চাফা অভিযান জানিব পৰা মতে দুই ভাই ককায়েকে মিলি আজি ৩ মাহ ধৰি আৰম্ভ কৰিছিল এছ গেৰেজ নামৰ এটি গেৰেজ। যোৱা ৰাতি গেৰেজখনৰ তলা ভাঙি প্ৰায় ৩ লাখ টকাৰ বাইকৰ পাৰ্চ চোৰে চুৰি কৰি লৈ যায়। ৰাতিপুৱা গেৰেজখন খোলাত মূৰে কপালে হাত দিবলগীয়া হ'ল এছ গেৰেজৰ স্বত্বাধিকাৰী সুশান্ত বিশ্বাসে। ইতিমধ্যে স্থানীয় গাঁওবুঢ়াক ঘটনাটো অৱগত কৰে আৰু মৰিগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী সুশান্ত বিশ্বাসে। আৰক্ষীৰ উচিত তদন্তৰ পাছত সকলো পোহৰলৈ আহিব। চাওক এই বিষয়ত আমাৰ এটি বিশেষ প্ৰতিবেদন। মায়ঙৰ পৰা মুছিকুত জামানৰ ৰিপৰ্ট R24 লাইভ। আমাৰ এইটো পাছৰ দোকান গাড়ী সাৰ্ভিসিঙৰ কৰা হয়। আজি ৩ মাহ হৈছে ইয়াত দোকান কৰি আছো। দোকানটো জাগাৰ নাম কি? গড়মাৰী। গড়মাৰী বজাৰ লগতে ন? গড়মাৰী বজাৰ লগতে চাৰিআলি। তাৰপিছত কালি ৰাতি যোৱা ৰাতি মাল লৈ গ'ল ইয়াৰ পৰা মিনিমাম ৩ লাখৰ ওপৰত হ'ব। দুটা ভাই ককাই চলাওঁ, ডাঙৰটো আৰু মই। আজি দোকান খুলিব আহিছোঁ। ৰাতিপুৱা চাইছোঁ তালা চালা চব ভাঙা হৈ আছে। সেইটো কাৰণে আমি মিডিয়া কিবা এটা বিচাৰিছোঁ যাতে ইয়াৰ তদন্ত কৰি কিনে আমাক যদি ওলাই দিব পাৰে। কিমান টকা মাল আছিল আপোনাৰ দোকানত? মোৰ দোকানত এনে মাল আছে বহুত, কিন্তু ৩ লাখ ৩.৫ লাখ টকাৰ মাল এনে হিচাপত গৈছে আৰু যেনে টায়াৰ, বেটাৰী, চেইন, স্পকেট চব দামী দামী মাল গৈছে। আৰু মালত লিখা আছে, আমাৰ মাৰ্ক চিন দিয়া আছে। কিমান দিন হৈছে আপোনাৰ দোকান খোলা ইয়াত? ইয়াতে দোকান ট্ৰেন্সফাৰ কৰা অলপ আগত আছিলে, চাৰিআলিৰ মাজত আছিলে। 6 বছৰ হৈছে আৰু ইয়াত অহা 3 মাহ হৈছে। আপোনালোকে এতিয়া গেৰেজ বাইকৰ পাৰ্টছ পোৱা যায়? বাইক গেৰেজ পাৰ্টছৰ পৰা এনে কামো কৰোঁ আৰু এনে ছাৰ্ভিচিং আৰু ছাৰ্ভিচিং চেণ্টাৰ হয়। এনে ৰাতি বস্তুখিনি ৰাতি চুৰি হৈছে বুলি ভাবে? হয়, ৰাতি চুৰি হৈছে। এনে কিবা সন্দেহ হয়নে আপোনালোকক? সন্দেহ হয়। এনে কিমান টকা গৈছে আপোনাৰ মাল? এনে যিকেইটা খুচুৰা মাল আছে সেইকেইটা বাৰু আছে। আৰু এনে মাল ধৰক ৩ লাখ ৩.৫ লাখ টকা আইটিআত গৈছে। আৰু আইটিআত মানে যিকেইটা লৈছে সেইকেইটা চব দামী মালে লৈছে। এনে স্থানীয় গাঁওবুঢ়াক জনাইছেনে? স্থানীয় গাঁওবুঢ়াক এনে গাঁওবুঢ়া দাদাক জনাইছোঁ আৰু পাব্লিক আহিছিলে, চবেই চাই গৈছে। এনে কৈছে তুমি থানাত অলপ আইনৰ বিষয়তে যোৱা। আইনৰ বিষয়ত গ'লে কিজানি মালৰ পইচাটো ওলাব পাৰে, কিন্তু মালকেইটাও যদি পইচা দিব নোৱাৰে মালকেইটাও দিব যদি বিচাৰি পায়। আৰু সেইটো কাৰণে গাঁওবুঢ়া দাদাক কৈছে তুমি আইনৰ বিষয়ে যোৱা। এনে আৰক্ষী প্ৰশাসনক কি জনাব? আৰক্ষী এতিয়া জনাব আমি সক্ষম হৈছে। ইমান টকাৰ মাল গৈছে যদি, আৰু নহ'লে চুৰটো এনেকুৱা ডাঙৰ হৈ যাব। আমাৰ আজি গৈছে, আজি কালি আকৌ এনেকৈ হৈ যাব।